হয় সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে যে কালিৰ দিনটোত BPFৰ যি নেতৃত্বত চৰকাৰ গঠন হৈছিলে BTCত সেই BTCৰ নেতৃত্বাধীন চৰকাৰখনে 6গৰাকীকৈ ব্যক্তিক ইতিমধ্যে MCLA হিচাপে মনোনয়ন কৰিছে মনোনীত MCLA হিচাপে তেখেতসকলৰ নাম প্ৰক্ষেপ কৰিছে আৰু এই মুহূৰ্তত আমি এটা খবৰ দিব বিচাৰিছোঁ যে বিজেপিৰ তৰফৰ পৰা দুগৰাকীকৈ MCLAক এই মুহূৰ্তলৈকে আমি জানিব পৰা খবৰ অনুসৰি EM হিচাপে দায়িত্বভাৰ দিয়া হ'ব আৰু হয়তো কাইলৈৰ দিনটোত শপত গ্ৰহণ অনুষ্ঠান হ'ব পাৰে যিসমূহ EM নতুনকৈ অন্তৰ্ভুক্ত হ'ব তেখেতসকলৰ আৰু এই মুহূৰ্তলৈকে আমি জানিব পাৰিছোঁ যে ভজন দাস তেখেত তামুলপুৰ জিলাৰ নাগৰিজুলি যি পৰিষদীয় সমষ্টি আছে সেই সমষ্টিৰ তেখেত MCLA তেখেতক বিজেপিৰ তৰফৰ পৰা EM হিচাপে তেখেতৰ নামটো চৰ্চাত আছে আৰু তাৰ সমান্তৰালকৈ কালিৰ দিনটোত আমি দেখিছিলোঁ যে কৰ্মেশ্বৰ ৰায় তেখেত KACৰ ইতিমধ্যে EM হিচাপে আছে আৰু তেখেতে মনোনীত MCLA হিচাপে ইতিমধ্যে নিৰ্বাচিত হৈছে তেখেতকো বিজেপিৰ তৰফৰ পৰা EM হিচাপে প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে মোৰ সৈতে কৰ্মেশ্বৰ ৰায় আছে আৰু তেখেতৰ পৰা অকণমান আমি বিশদভাৱে গোটেই কথা বতৰাখিনি জানিবলৈ যত্ন কৰি আপোনাক স্বাগতম জনাইছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইতিমধ্যে আপুনি MCLA হিচাপে শপত লৈছে আৰু এটা চৰ্চা ওলাই আছে যে বিজেপিৰ তৰফৰ পৰা দুগৰাকীকৈ MCLAক EM হিচাপে আপোনাৰ মনোনয়ন কৰিব তাৰ ভিতৰত আপোনাৰ নামটো আছে আৰু ভজন দাসৰ নামটো আছে গোটেই কথা বতৰাখিনি আপুনি কি ধৰণে গম পাইছে বা কেতিয়ালৈকে শপত গ্ৰহণ হ'ব হয় যোৱাকালি আমাৰ 6জনকে মনোনীত MCLAৰ অভাৰটেকিং হৈ গ'ল শপত গ্ৰহণ হৈ গ'ল আৰু আপোনাৰ অহাকালি 3 তাৰিখত 2জনকে EM শপত গ্ৰহণ কৰাৰ কথা ইতিমধ্যে চলি আছে তো এই ক্ষেত্ৰত চাওক যিহেতু কোচ অফ জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে মই যোৱাকালি অভাৰটেকিং কৰিলোঁ আৰু আজি আপোনাৰ 2005ৰ পৰা আজিৰ তাৰিখলৈকে আমাৰ কোচ অফ জনগোষ্ঠীৰ ফালৰ পৰা প্ৰতিনিধি BTC নাছিলে আৰু এই ক্ষেত্ৰত যি কোচ অফ জনগোষ্ঠীৰ ফালৰ পৰা মোক প্ৰতিনিধিত্ব প্ৰদান কৰাৰ কাৰণে বা ৰাইজৰ কাম কৰাৰ কাৰণে যি মোক সুবিধা প্ৰদান কৰিলে আমাৰ BTC NDA চৰকাৰে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মানীয় BTC প্ৰধান হাগ্ৰাম মহিলাৰী ডাঙৰীয়া লগতে সন্মানীয় আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া সন্মানীয় মন্ত্ৰী বিজয় শইকীয়া ডাঙৰীয়া মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কোচ অফ জনগোষ্ঠীও আজি বহুত ভাল পাইছে আৰু যিহেতু এটা বহুত দীঘলীয়া সময় আমি ইয়াত ৰাজনৈতিকভাৱে আগবাঢ়িব পৰা নাই আৰু এই ক্ষেত্ৰত আমাৰ ৰাইজেও বহুত ভাল পাইছে আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চাওক হয় ইতিমধ্যে কালি যিহেতু 6জন আমাৰ MCLAৰ অভাৰটেকিং হৈ গ'ল আৰু অহাকালি এটা আলোচনা চলি আছে এতিয়া কনফাৰ্ম নহয় 2জন EM হিচাপে অভাৰটেকিং কৰিব বুলিও আলোচনা চলি আছে ভজন দাস আৰু আপোনাৰ নামটো চৰ্চাত চলাইছে আপোনাৰ তাতে কিবা খবৰ আহিছে নেকি এই ধৰণৰ কথা বতৰা আলোচনা হৈছে নেকি কাৰণ বিজেপিৰ সূত্ৰৰ পৰা আমি গম পাইছোঁ যে আপোনাৰ নামটো আছে বিজেপিৰ যিহেতু দুগৰাকী EM হ'ব তাৰ এগৰাকী আপুনি এগৰাকী ভজন দাস বুলি আমি জানিব পাৰিছোঁ হয় মোৰ ইয়াতো খবৰ আহিছে আমি আলোচনা কৰিছোঁ আৰু মোক কৈছে হয় আপোনালোকৰ মন্ত্ৰীত্ব প্ৰদান আপোনাৰ EM হিচাপে দায়িত্ব প্ৰদান কৰা হ'ব বুলি মোক জনাইছে সুদীৰ্ঘ যেতিয়াৰ পৰা BTC গঠন হৈছিল তেতিয়াৰ পৰা আমি দেখিছিলোঁ যে কোচ ৰাজবংশী সম্প্ৰদায়ৰ প্ৰতিনিধি আপোনাৰ আমি আপোনাৰ তাত সচিবালয়ত দেখিবলৈ পোৱা নাছিলোঁ বিশেষকৈ BTCত এতিয়া আপুনি এইবাৰ অন্তৰ্ভুক্ত হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ ক্ষেত্ৰত আমি যদি ভাবোঁ যে কি কাম কৰিব লগা আছে বুলি আপুনি ভাবে বা আপোনাৰ দৃষ্টিগোচৰ হৈছে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে বুলি ভাবে বুলি যদি আপুনি ভাবে কি মূল সমস্যাবিলাক আছে বুলি আপুনি ভাবে হয় যিহেতু এটা দীৰ্ঘদিনীয়া সময় মই সামাজিক কামৰ লগত জড়িত আছিলোঁ আৰু আমাৰ জনগোষ্ঠীটোৰ লগত যি সমস্যাৰ লগত যুঁজি আছিলোঁ এইকাৰণে মোৰ নজৰপনত আছে কি সমস্যা আছে সমস্যা বহুত আছে এইবিলাক সমস্যা একেদিনে বা এটা দুটা বছৰতে সমাধান কৰিব পৰা নোযোৱা সমস্যা এনেকৈ ধৰণৰ আছে আৰু যিহেতু আমাৰ জনগোষ্ঠীটো ইমানে ডিপ্ৰেভ হৈ আছিলে তো আমাৰ এইবিলাক সমস্যা ধৰি লওক আজি ইয়াত বহি কোৱাটো বহুত টান হ'ব বহুত সমস্যা আছে আমাৰ চাওক শিক্ষাৰ ক্ষেত্ৰতে হওক অৰ্থনৈতিক দিশতে হওক বা আমাৰ যিখিনি কালচাৰৰ ক্ষেত্ৰতে হওক বহুত সমস্যা আছে এইবিলাক আমি এজেণ্ডা কৰিব লাগিব এইবিলাক আমি চিডিউল কৰিব লাগিব এইটো সমস্যা এইবিলাক আছে চিডিউলিং কৰা ইয়াত বহি কোৱাটো বহুত অসম্ভৱ কিন্তু মই যিমান পাৰোঁ যিহেতু মোক সুবিধা প্ৰদান কৰিছে মই যিমান পাৰোঁ মোৰ ক্ষমতাৰ গণ্ডিত যিমান পাৰোঁ
মই এইখিনি সমস্যা সমাধান কৰি যাম আৰু এইখিনি সমস্যা সমাধান কৰাৰ কাৰণে ইতিমধ্যে আমাৰ BTC প্ৰধান শ্ৰদ্ধাৰ হাগৰ মহলেৰীদেৱে আমাৰ লগত বহিছে আৰু কৈছে আপোনালোকৰ যিখিনি সমস্যা আছে এইখিনি লাহে লাহে সমাধান কৰা হ'ব আৰু এই ক্ষেত্ৰত হাগৰ মহলেৰী ডাঙৰীয়া যি আন্তৰিকতা যি সদ্ভাৱ যিহেতু সদ অন্তৰৰ এজন মানুহ তেখেতে যিটো কথা কয় আখৰে আখৰে পালন কৰে আৰু আমি বহুত আশাবাদী এই NDA নেতৃত্বাধীন BTC চৰকাৰে যিখিনি জনগোষ্ঠীৰ যিখিনি সমস্যা আছে লাহে লাহে সমস্যাবিলাক সমাধান কৰাৰ দিশত আগবাঢ়িব বুলি আমি আশাবাদী আৰু যি মোক দায়িত্ব অৰ্পণ কৰিছে এই দায়িত্ব মই নিষ্ঠাৰ সহকাৰে পালন কৰি গৈ সমস্যা সমাধানৰ ক্ষেত্ৰত মই আগবাঢ়িম 26 নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনলৈ মাত্ৰ 4-5 মাহ বাকী আছে আৰু তাৰ প্ৰাক্ষণত আমি দেখিছোঁ যে জনগোষ্ঠীয় যিবিলাক জনগোষ্ঠীয় সংগঠন আছে বা জনগোষ্ঠীয় লোক আছে তেখেতসকলক গুৰুত্ব প্ৰদান কৰা হৈছে আপোনাক এইবাৰ MCLA প্ৰদান কৰা হৈছে ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা নেকি যে চৰকাৰে জনগোষ্ঠীয় যিসমূহ লোক আছে তেখেতসকলক নিজৰ লগত ৰাখিব বিচাৰিছে নেকি এইটো চৰকাৰৰ আমাৰ কাৰণে বা চৰকাৰখনৰ কাৰণে বা অসমৰ কাৰণে এটা শুভ লক্ষণ তো ইতিমধ্যে চাওক এটা দীৰ্ঘদিনীয়া আমাৰ জনজাতিকৰণৰ সমস্যা এই সমস্যা সমাধানৰ ক্ষেত্ৰতো কিছু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু ইমান দিনে যেহেতু কোনো চৰকাৰে কৰা নাই আৰু BJP নেতৃত্বাধীন চৰকাৰে এটা সুন্দৰ এটা ষ্টেপ লৈছে কাৰণ সমাধান কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে এই ক্ষেত্ৰত আৰু চাওক যিহেতু খিলঞ্জীয়াৰ অস্তিত্ব ৰখাৰ কথা কৈ গঠন হোৱা এখন চৰকাৰ আৰু খিলঞ্জীয়াবিলাকে বহুত আস্থা ভৰসা কৰি এইখন চৰকাৰক শাসনলৈ আনিছে আৰু এই ক্ষেত্ৰত মানে BJP শাসিত যি আমাৰ ৰাজ্য চৰকাৰ বা আমাৰ BTCত যি NDA চৰকাৰ আমাৰ শ্ৰদ্ধাৰ হাগৰ মহলেৰীদেৱৰ নেতৃত্বত যি BTC চৰকাৰ এই দুখন চৰকাৰে একেলগে যি খিলঞ্জীয়াৰ যি সমস্যা এই সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বুলি মই ভাবোঁ আমি দেখিছোঁ যে জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে আৰু তাৰপিছত কিছু অপ্ৰীতিকৰ ঘটনাও সংঘটিত হৈছে কোকৰাঝাৰত এই সামগ্ৰিক বিষয়টোৰ ওপৰত বা জনজাতিকৰণৰ ক্ষেত্ৰত কোৱা হৈছে যে বাকী আন জনগোষ্ঠীসমূহৰ কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া আছে প্ৰক্ৰিয়াটো চলি যাব বুলি দীৰ্ঘদিন ধৰি আলোচনা হৈ আছে জনজাতিকৰণৰ ক্ষেত্ৰত আপোনাৰ প্ৰত্যক্ষ মতামত কি থাকিব সঁচা আজিৰ তাৰিখত যিখিনি আমাৰ লগত কনফ্লিক্ট এটা হৈ আছে ভুল বুজাবুজি বেলেগ একো নহয় একচুৱেলি আমি যিখিনি জনগোষ্ঠী যিখিনি জনগোষ্ঠী মানে জনজাতিকৰণ পাব লগা আমাৰ মানুহখিনিও কৈছে আমাৰ লিডাৰখিনিও কৈ আছে এক্সিষ্টিংবিলাকৰ ক্ষতি নোহোৱাকৈ আমাক জনজাতিকৰণ লাগে আৰু যিখিনি এক্সট্ৰা আছে বা CC2Y হওক বা যিখিনি জনজাতিকৰণ এক্সিষ্টিং জনজাতি মানে মানুহ আছে সিহঁতেও কৈ আছে আমাক ক্ষতি নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে তেনেহ'লে ইয়াত কেনেটো ক'ত লাগিল ইয়াত এতিয়া কিবা এটা ৰাজনৈতিক কোনোবা লাভালাভৰ কাৰণেহে আমাৰ মাজত এটা ভাতৃত্ব সংঘাত এটা অনাৰ কাৰণে সৃষ্টি মানে এটা চিন্তা চৰ্চা কৰি আছে আৰু আমি বুজিব লাগিব যিখিনি এক্সিষ্টিং ট্ৰাইবেল লোক আছে তেওঁলোকৰ অধিকাৰ আমি কেতিয়াও খৰ্ব কৰিব বিচৰা নাই তেওঁলোকৰ যি বাৰীত হোৱা ভাতৰ থালি আমি কাঢ়ি খাব বিচৰা নাই তেওঁলোকৰ যিখিনি সুবিধা আছে সেইখিনি পাওক আৰু আমাৰ যিখিনি ৰাজ্য প্ৰাপ্তিৰ যিখিনি অধিকাৰ ছয় জনগোষ্ঠীৰ এইখিনি চৰকাৰক কিভাৱে সলিউশ্যন কৰিব পাৰে এই চৰকাৰৰ কথা আৰু ইতিমধ্যে প্ৰতিবেদন যিখন দিছে এইটো এখন সুন্দৰ প্ৰতিবেদন বুলি মই ভাবোঁ আৰু এই যিটো প্ৰতিবেদনৰ যিখিনি ধৰি লওক তাত মানে এজেণ্ডা ৰাখিছে বা যিখিনি প্ৰতিবেদন উল্লেখ আছে আমি চাইছোঁ বস্তুখিনি অবিভক্ত গোৱালপাৰা জিলা আনডিভাইডেড পুৰণি আনডিভাইডেড গোৱালপাৰা জিলা এইটো STP দিছে আৰু হয় ইয়াত বহুত মানে STPটো বহুত এচেঞ্চিয়েল কাৰণ চাওক নামনি অসমৰ অভিযুক্ত গোৱালপাৰা এখন আজি বহুত মানে কণ্ডিশ্যনটো একেবাৰে বহুত বেয়া আৰু এইক্ষেত্ৰত STP বহুত প্ৰয়োজন আৰু যিহেতু আৰু অভিযুক্ত গোৱালপাৰা বাহিৰৰ যিখিনি আছে এইখিনি আপোনাৰ STV আৰু STV দিলে সিহঁতৰ যিখিনি অধিকাৰ নিশ্চয় ইয়াত মানে সাব্যস্ত কৰিব পাৰিব বুলি মই ভাবোঁ আৰু এখন ভাল প্ৰতিবেদন বুলি ভাবোঁ মই এই আছিলে কৰ্মেশ্বৰ ৰায় আৰু তেখেত ইতিমধ্যে মনোনীত MCLA হিচাপে শপত গ্ৰহণ কৰিছে আৰু আমি গম পাইছোঁ যে BJP তৰফৰ পৰা তেখেতক EM হিচাপেও প্ৰায় এক প্ৰকাৰ নিশ্চিত হোৱাৰ দৰে হৈছে যে EM হিচাপে প্ৰক্ষেপ কৰা হৈছে কাইলৈ দিনটোত হয়তো শপত গ্ৰহণ হ'ব পাৰে আৰু এই মুহূৰ্তত কৰ্মেশ্বৰ ৰায়ৰ সৈতে আমি কিছু কথা পাতিছিলোঁ আৰু আমি Under 24 দৰ্শকসকলক সেই কথাখিনি শুনাবলৈ যত্ন কৰিছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ